বহুতৰ এটা কুৱেশ্যন থাকে যে মাৰ্চ মাহৰ দৰমহা কেতিয়ালৈকে পাব। এই বিষয়ত আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু ইয়াতে এখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাব। সেই নটিফিকেশ্যনখনত এটা কথা লিখা হৈছে যে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন কোন তাৰিখে দিব সেই নটিফিকেশ্যনখনত লিখা হৈছে। গতিকে আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথমতে আমি চাব লাগিব যে এই যিটো মাৰ্চ মাহৰ দৰমহা বা পেঞ্চন বা ফেমিলি পেঞ্চন কিয় আচলতে দেৰি হয়। আপোনালোকে সকলোৱে জানে ফেব্ৰুৱাৰী মাহলৈকে দিয়া দৰমহাৰ ওপৰত আয়কৰ গণনা কৰা হয়। যিহেতু বিত্তীয় বৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয়, গতিকে সকলো একাউণ্ট 31 মাৰ্চত বন্ধ হয় আৰু মাৰ্চৰ দৰমহা এপ্ৰিলত দিয়া হয়। এই প্ৰথাই আয়কৰ গণনা আৰু একাউণ্ট বন্ধ কৰাত সহায় কৰে। এতিয়া আপোনালোকৰ দৰমহা বা পেঞ্চন কেতিয়ালৈকে হ'ব পাৰে সেইখিনি চোৱাৰ আগত আমি এখন নটিফিকেশ্যন চাম। এখন ৱেষ্ট বেংগলৰ নটিফিকেশ্যন হয় আৰু ইয়াতে মাৰ্চ মাহৰ দৰমহা কোন তাৰিখত দিব সেইখিনি কথা আমি অকণমান জানি ল'বলৈ চেষ্টা কৰোঁ। ইয়াতে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ ৱেষ্ট বেংগল ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু ইয়াতে ডেট দেখিছে 17 ফেব্ৰুৱাৰী 2025। ইয়াতে আমি এইটো কথাই চাম যে তেওঁলোকৰ মাৰ্চ মাহৰ দৰমহা বা পেঞ্চন কেতিয়ালৈকে দিব তেওঁলোকে ধুনীয়াকৈ ইয়াতে স্পষ্ট ভাষাত লিখিছে, সেইখিনি কথা আমি চাম। ইয়াতে আপোনালোকে চাব পাৰিব একেবাৰে তলৰ ফালে চাব 10A নাম্বাৰটো, তাত দিছে কি চাব, চেলেৰী ফৰ দ্য মান্থ অফ মাৰ্চ 2025 ইজ ৰেচপেক্ট অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ অফ নন গভৰ্ণমেণ্ট এডেড এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ, লাইব্ৰেৰীজ, এমপ্লয়িজ অফ পঞ্চায়ত বডিজ, এমপ্লয়িজ পেইড আউট অফ ডিপজিট accounts, grant in aid, etc. shall be paid on 2/4/2025. অৰ্থাৎ তেওঁলোকৰ যি মাৰ্চ মাহৰ দৰমহাত সেই মাৰ্চ মাহৰ দৰমহা এপ্ৰিলৰ দিয়া হ'ব 2 তাৰিখে। দেখিছে আপোনালোকে এপ্ৰিলৰ 2 তাৰিখে দিব মাৰ্চ মাহৰ দৰমহাটো। ঠিক তেনেকৈ পেঞ্চন কেতিয়া দিব সেইটো অকণমান চাই লওঁ। ইয়াতে আপোনালোকে 11 নম্বৰ পইণ্টটো চাব, মান্থলি পেঞ্চন ফৰ দ্য মান্থ অফ মাৰ্চ 2025 shall be paid on 2/4/2025। অৰ্থাৎ ইয়াতো কোৱা হৈছে যে পেঞ্চনখিনিও 2 এপ্ৰিল 2025 তাৰিখে দিব। তো এইখন হৈছে আপোনাৰ ৱেষ্ট বেংগল গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু আমি যদি এইখিনি কথা আমি অসমৰ ফালৰ পৰাও যদি চাওঁ তেতিয়াহ'লে অসমৰ যিখিনি কৰ্মচাৰী হওক বা পেঞ্চনাৰ হওক বা ফেমিলি পেঞ্চনাৰ হওক তেওঁলোকৰ যিটো মাৰ্চ মাহৰ দৰমহা সেই দৰমহাটো আপোনালোকৰ 2 তাৰিখৰ পিছতেই পাবলৈ সক্ষম হ'ব, কিন্তু তাৰ আগত হোৱাৰ পচিবিলিটিজ কম। কাৰণ কিয় পচিবিলিটিজ কম সেইখিনি কথা অলৰেডি কোৱা হৈছে। গতিকে আপোনালোকৰ যিখিনি দৰমহাৰ পইচা সেইখিনি আপোনালোকে 2 তাৰিখৰ পিছত পাবলৈ আৰম্ভ হ'ব, বা পেঞ্চন হওক বা ফেমিলি পেঞ্চন হওক। ঠিক আছে, আজি ভিডিঅ'টো এইখিনি আছিলে। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।